অহা 2 অক্টোবৰত আৰম্ভ কৰিব পৰাকৈ 39খন সমজিলা, অসমীয়াত নাম হ'ব সমজিলা, ইংৰাজীত নাম হ'ব সাব ডিস্ট্ৰিক্ট, তাক অনুমোদন কৰে। এই সাব ডিস্ট্ৰিক্ট 39খন হ'ল ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপৰ ৰঙিয়া, নগাঁৱৰ কলিয়াবৰ, ৰহা, বিশ্বনাথৰ গহপুৰ আৰু বিহালী, এখন গহপুৰত হ'ব, এটা বিহালীত হ'ব, লখিমপুৰৰ ঢকুৱাখানা, ধেমাজিৰ জোনাই, তিনিচুকীয়াৰ মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, শিৱসাগৰৰ নাজিৰা, ডিমৌ, যোৰহাটৰ তিতাবৰ, গোলাঘাটৰ বোকাখাট, সৰুপথাৰ, দেৰগাঁও, কাছাৰৰ লক্ষীপুৰ, গোৱালপাৰাৰ গোৱালপাৰা ৱেষ্ট, কামৰূপ মহানগৰৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী, দৰঙৰ চিপাঝাৰ, দলগাঁও, মৰিগাঁও, জাগিৰোড, লাহৰীঘাট, হোজাই, লামডিং, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, নদুৱাৰ, ডিব্ৰুগড়ৰ খোৱাং, দুলিয়াজান, টিংখং, নাহৰকটীয়া, চৰাইদেউৰ মাহমৰা, কৰিমগঞ্জৰ পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ, এই কেইখনত আমাৰ সাব ডিস্ট্ৰিক্ট বা সমজিলা আমি আৰম্ভ কৰিম অহা 2 অক্টোবৰৰ পৰা। কেবিনেটে আজি এই সমজিলাসমূহক স্বীকৃতি দিয়ে। এতিয়াৰ পৰা মাটি বাৰীৰ কাম কাজ, বিভিন্ন MLA ফাণ্ড, আনটাইড ফাণ্ড, এক্সাইজ ৰিলেটেড যিমানবিলাক কাম কাজ হয়, এই গোটেইবিলাক সমজিলাতে আমি সমাপন কৰিব পাৰিম।